আজি আমি দৰং জিলা কংগ্ৰেছ কমিটিৰ পিনৰ পৰা এই সংবাদমেলখন আয়োজন কৰিছোঁ। আমি এতিয়া সৰ্বমুঠ ৭৫খন পঞ্চায়ত দৰং জিলাত ১২খন জিলা পৰিষদ আৰু ৭৫টা সভাপতি নাই, সভাপতি হেৰিয়ে কৰিব, নিৰ্বাচিত নিৰ্দলীয় ৱাৰ্ড সদস্যবিলাকে কৰিব। আমাৰ মাজত খালি ৭৫টা আঞ্চলিক পঞ্চায়তৰ সদস্য আমি চিলেক্ট কৰিব লাগে আৰু 12টা জিলা পৰিষদ চিলেক্ট কৰিব লাগে। সেইমতে আমি ৭৫টাৰ ভিতৰত আমি ইতিমধ্যে ৬২টা টোটেল ৬২টা আমি আঞ্চলিক পঞ্চায়তৰ সদস্য ঘোষণা কৰিছোঁ। আমি চিপাঝাৰত কেইটামান কৰিব পৰা নাই আৰু মঙলদৈত আমি কেইটামান কৰিব পৰা নাই। মঙলদৈত আমি গোটেইবোৰ সদস্যকে টিকেট দিছিলোঁ, জিলা পৰিষদো দিছিলোঁ, চিপাঝাৰতো দিছিলোঁ। কিন্তু দুৰ্ভাগ্য, আমাৰেই দুৰ্ভাগ্য, আমাৰ মাজৰে এজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে প্ৰায় দুটামান ৱাৰ্ডৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাগজ আৰু জিলা পৰিষদৰ কাগজ জব্দ কৰি ৰখাৰ কাৰণে বিজেপিৰ লগত মিত্ৰতালি কৰি বিজেপিক সহায় কৰিবলৈ গৈ আমাৰ এটা জিলা পৰিষদ মঙলদৈত আমাৰ এজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে নষ্ট কৰিছে আৰু দুটা আঞ্চলিক পঞ্চায়তৰ সদস্য নষ্ট কৰিছে। চিপাঝাৰত আমি কেইবাটাও আঞ্চলিক পঞ্চায়তৰ সদস্যৰ টিকেট দিব পৰা নাই, কিন্তু টোটেল ১৬জন আঞ্চলিক পঞ্চায়তৰ সদস্য দিছোঁ আৰু 4জনক আমি সমৰ্থন দিছোঁ, 5জনক সমৰ্থন দিছোঁ। আঞ্চলিক পঞ্চায়তৰ সদস্য সমুদায় ৬২জন আমি দিছোঁ আৰু আপোনাৰ তাৰে ভিতৰত দলগাঁও সমষ্টিত ২৯টা, মঙলদৈ সমষ্টিত 15টা আৰু চিপাঝাৰ সমষ্টিত 18টা সমৰ্থন সহ আউট অফ 26। এতিয়া স্কুটিনি ৰিজাল্ট আমি পোৱা নাই, স্কুটিনিত কি হৈছে ক'ব নোৱাৰোঁ। টোটেল আঞ্চলিক পঞ্চায়তৰ সদস্য আমি ৬২জন দিছোঁ আৰু 12জনৰ ঠাইত আমাৰ এজনৰ কাগজ বন্ধ হ'ল, আমি দিব নোৱাৰিলোঁ। আৰু চিপাঝাৰত এগৰাকীয়ে সদস্যই টিকেট লৈও যোগদান কৰিবলৈ নাহিল। কাৰ লগত কি মিত্ৰতালি কৰিলে আমাক ক'ব নোৱাৰোঁ, আমাক সময়মতে খবৰ নিদিলে। 10জন জিলা পৰিষদৰ সদস্য আৰু ৬২জন সদস্য আমি ইতিমধ্যে নিয়োগ কৰিছোঁ আৰু এই 2জন জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত যিজন মণ্ডল কংগ্ৰেছৰ সভাপতিয়ে গাদ্দাৰী কৰিছিল তেওঁক ইতিমধ্যে আমি মণ্ডল কংগ্ৰেছৰ সভাপতিৰ পৰা এক্সপেল কৰিছোঁ। আমি পঞ্চায়ত নিৰ্বাচনত এইবাৰ আটাইবোৰ পঞ্চায়ততে সদস্য দিব নোৱাৰা কাৰণ বহুতো আছে। এই কাৰণবিলাক হৈছে নিৰ্বাচনৰ আগে আগে আমাৰ ব্লক কংগ্ৰেছবিলাক সলনি হ'ল। নতুন ব্লক কংগ্ৰেছবিলাকে কোনো আইডিয়া নাই, কাম চমজি ল'ব নোৱাৰে, পুৰণাবিলাক পদবী যোৱাৰ কাৰণে বহি গ'ল। সেইকাৰণে আমাৰ কিছুমান খেলি মেলিৰ সৃষ্টি হৈছে। তথাপিতো মই আশা কৰিছোঁ আমি যিখিনি সদস্য প্ৰাৰ্থী দিছোঁ, প্ৰাৰ্থীখিনি নিৰ্বাচন খেলিব আৰু আমি সকলোতকৈ বেছি ভোট পাম। সেইকাৰণে ভোট পাম, বিজেপি 8টা দিছে জিলা পৰিষদ, আমি 10টা দিছোঁ, তেওঁলোকে 4টা এজিপিক এৰি দিছে। 2টা নিৰ্বাচিত হোৱা বুলি তেওঁলোকে যিটো গৌৰৱ কৰিছে, এই 2টা নিৰ্বাচিত হোৱাৰ অন্তৰালত হাজৰিকাপাৰা কুৰুৱা সমষ্টিত আমি প্ৰাৰ্থী দিবই নোৱাৰোঁ, ঘৰত লৈ যাই পেলাই উঠাই লৈ আহে, পইচাত দিয়ে। আমি চৌকছ কৰিম কালি, যিকেইজন প্ৰাৰ্থীয়ে টিকেট লৈ গৈ পেলাই মনোনয়ন দাখিল দিয়া নাই তেওঁলোকৰ আমি চৌকছ কৰিম কি কাৰণত তেওঁলোকে মনোনয়ন দাখিল কৰিব নোৱাৰিলে আৰু এজাহাৰ দিছে নে নাই। এই বক্তব্যখিনি আনি পিছত আমি চিপাঝাৰ থানায় কেছ লোৱা নাই, চিপাঝাৰ থানাৰ ওপৰত আমি কেছ কৰিম।